Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিম হাইডাথটস, কেভিটিস, লিথোসিস আৰু লেটিসিফাৰ্ছৰ বিষয়ে। নামকিটা শুনোতে চাগে মাথা ওপৰ দি গৈছে, সিম্পল কে বুজাই দিও। এইবিলাক হল প্লান্ট টিস্যুত হোৱা কিছুমান স্পেশাল এডাপ্টেশন। আৰু এই এডাপ্টেশনস বিলাকৰ কাৰণে প্লান্ট এডালে বেলেগ বেলেগ সিচুৱেচনত নিজকে খাপ খুৱাই ৰাখিব পাৰে, ভালকে জীয়াই থাকিব পাৰে। এতিয়া এই স্পেশাল এডাপ্টেশনস খিনি কাৰণে প্লান্টে কেনেকে নিজকে প্ৰটেক্ট কৰে বা হেল্প কৰে, ইট হেল্পস ইন এক্সক্ৰিশন। কিছুমান আলাগতিয়াল বস্তু যদি ফটককে বেছি স্পিডত এক্সক্ৰিট কৰিব লাগে, উলিয়াই দিব লাগে প্লান্ট সেলৰ পৰা, তেতিয়া এক্সক্ৰিট কৰিব পাৰিবা। কিহেদি? হাইডাথটস ইউজ হ'ব। হাইডাথটেদি তুমি পানী যিমান স্পিডত উলিয়াব পাৰা। যেনেকে আমি দেখিছো কচু এডাল তুমি যদি কাটি দিয়া, কাটিলে এই ৰুট প্ৰেছাৰৰ কাৰণে কচুৰ ওপৰেদি পানীখিনি ওলাই যায় নাই, বা ৰাতিপুৱা যেতিয়া তুমি ওলাই যোৱা ঘাঁহ এনেকুৱা যোনবিলাক বন জাতীয় উদ্ভিদ আছে তাৰ পাতৰ ওপৰত কিছুমান যোনবিলাক দুবৰি বনবিলাকত যে আমি পানী ওলাই থকা দেখিব পাওঁ, সেইবিলাক কিহেদি ওলায়? এই হাইডাথটস বিলাক দি ওলায়। হাইডাথটস হল স্পেশাল এডাপ্টেশন। সিক্ৰেশন যেনেকে এই কেভিটিস বিলাক কিছুমান কেভিটিস থাকিব প্লান্ট টিস্যুৰ ওপৰতে। কিছুমান কেভিটিস মানে কি? কিছুমান খালি জায়গা হয়নে? টিস্যুছৰ মাজত কিছুমান খালি জায়গা পাবা, কেভিটিস পাবা, য'ত নেকি প্লান্ট এডালে যোনবিলাক অলাগতিয়াল বস্তু এটা কি হ'ব? কিছুমান ৰেজিনছ থাকিব, অইল থাকিব, এসেনশিয়াল অইল থাকিব, সেই বস্তুবিলাক প্লান্টডালে সিক্ৰেট কৰিব পাৰে আৰু নিজৰ বডিৰ পৰা উলিয়াই দিব পাৰে, যোনবিলাক অলাগতিয়াল হিচাপে প্লান্টডালে ভাবে। অলাগতিয়াল বস্তুবিলাক প্লান্টডালে ফটককে উলিয়াই দিবলৈ কেভিটিস ইউজ হয়। প্ৰটেকশ্যনৰ কথা যদি ভাবা, প্ৰটেকশ্যনৰ কথা লিথোসিস, যেনেকে লিথোসিস বিলাক প্লান্টৰ টিস্যুত পোৱা যাব। এই লিথোসিস বিলাক কি কৰে? ক্যালসিয়াম কাৰ্বনেট ৰিলিজ কৰে, ষ্ট'ৰ কৰে হয়নে? আৰু সেইবিলাকে কি দিয়ে? প্লান্ট সেলটোক, সেই প্লান্ট টিস্যুখিনিক স্ট্ৰেংথ দিয়ে। লেটিসিফাৰ্ছে কি কৰিব? লেটেক্স সিক্ৰেট কৰিব। যেনেকে ৰাবাৰ প্লান্ট বিলাক দেখিছা নে? আমি ৰাবাৰ কেনেকে উলিয়াও? ৰাবাৰ প্লান্টৰ সাইডত আমি এনেকে কাটি দিও আৰু ৰাবাৰ বিলাক ওলাই আহে। তো সেইবিলাক লেটিসিফাৰ্ছ সেলছ বিলাক। লেটিসিফাৰ্ছ সেইটো এডাপ্টেশন, সেল বিলাকৰ মাজত এটা এডাপ্টেশন। তো লেটিসিফাৰ্ছে লেটেক্স ষ্ট'ৰ কৰি ৰাখে, গম পালা? সো এইবিলাক বস্তু হল প্লান্ট টিস্যুত স্পেশাল টাইপ অফ এডাপ্টেশনস, যোনবিলাকে প্লান্টডালক বেলেগ বেলেগ সিচুৱেচনত এডাপ্ট কৰাত হেল্প কৰে। ওকে, নাও একদম থুলমূলকে বস্তুখিনি এই টেবুলখনত দিয়া আছে, চোৱা। হাইডাথটে কি কৰে? ফাংচন কি? এক্সক্ৰিট ৱাটাৰ ভায়া গাটেশন। এক্সাম্পল ক'ত দেখিবলৈ পাবা? কলোকেচিয়া, টমেটোত দেখিবলৈ। কলোকেচিয়া মানে কচু আৰু টমেটো মানে আমাৰ বিলাহী। কেভিটিস ষ্ট'ৰ এণ্ড সিক্ৰেট অইলছ, ৰেচিনছ এটচেট্ৰা হয়নে? কেভিটিস মই ক'লোৱে। চিট্ৰাছ অইল কেভিটিস পাইনাছত দেখিবলৈ পাবা। লিথোসিস ষ্ট'ৰ কেলছিয়াম কাৰ্বনেট ক্ৰিষ্টেলছ, ক'ত দেখিবলৈ পাবা? ফাইকাছ স্পেচিছত দেখিবলৈ পাবা। লেটিসিফাৰ্ছ প্ৰডিউচ এণ্ড ষ্ট'ৰ লেটেক্স, ক'ত দেখিবলৈ পাবা? ৰাবাৰ ট্ৰী বা কেলথ্ৰপিছত। এতিয়া হাইডাথটছৰ ওপৰত আহা ডিটেইলছ যদি চোৱা, মই বেছি নকওঁ কাৰণ এইখিনি তুমি পজ কৰি পেলাই তোমালোকে ধুনীয়াকৈ লিখি ল'ব পাৰিবা। খালি বেছিক আইডিয়াটো দি আছো দেই। হাইডাথটস মানে কি? They are specialized structure found at the edges or tips of leaves that excrete excess water through a process called guttation. তো ইয়াৰ হাইডাথটছৰ কাম কি? মেইনলি ৱাটাৰ এক্সক্ৰিট কৰা। ষ্ট্ৰাকচাৰটো এপিডাৰ্মেল সেলৰ মডিফিকেশ্যন হয়। এইটো ৱাটাৰ প'ৰ্ছ থাকিব, ষ্টমেটা লাইক অপেনিং থাকিব আৰু কানেক্টেড টু ভাস্কুলাৰ চিষ্টেম ডাইৰেক্টলি থ্ৰু এপিথেম নামৰ এটা ষ্ট্ৰাকচাৰ পাবা। ভাস্কুলাৰ চিষ্টেমৰ লগত কানেক্ট থাকে, ফটককে পানী যিমান এক্সেছ ৱাটাৰ আছে ফটককে ৰিলিজ কৰিব পাৰে। ওকে, ফাংচন যদি চোৱা, ৱাটাৰ ড্ৰপলেট ৰিলিজ কৰা। এক্সাম্পলছ দেখিবলৈ পাবা কলোকেচিয়া, টমেটো আৰু নেষ্টাৰচিয়াম। কেভিটিস বিলাক মই ক'লোৱে, দিজ আৰ ইণ্টাৰচেলুলাৰ স্পেচ বা খালী জেগা হয়নে? টিস্যুৰ মাজত বহুতো খালী জেগা বনে। সেই খালী জেগাবিলাকত প্লান্টবিলাকে ছাবষ্টেন্সেছ, কেনেকুৱা ধৰণৰ ছাবষ্টেন্সেছ ষ্ট'ৰ কৰি ৰাখিব পাৰে? অইলছ, ৰেচিনছ, মিউচিলেজ, এটা টাইপৰ বস্তু, এইবিলাক ষ্ট'ৰ কৰি ৰাখিব পাৰে। টাইপছ লাইচিজেনাছ কেভিটিস আৰু সিজোজিনাছ কেভিটিস। লাইচিজেনাছ কেভিটিস মানে কি? সেলবিলাক নাইকিয়া হয়, সেলবিলাক ডিজলভ হৈ পেলাই খালী জেগাবিলাক বনে, যেনেকে অইল কেভিটিস ইন চাইট্ৰাছ ফ্ৰুটছ। সিজোজিনাছত কি হয়?
সেলবিলাক যদি থাকে সেলবিলাক এনেকে সেলবিলাক সেপাৰেট হৈ যায় এটো সেল আনটো এনেকে সেপাৰেট হৈ যাব সেপাৰেট হৈ পেলাই এনেকে খালি জায়গাবিলাক বনিব আগৰটো কি আছিল লাইসিজেনাছত সেলটো এই সেলবিলাক আছিল এই সেলটো ধুনিয়া মৰি গল মৰি যোৱাৰ পিছত এটো মৰি গল মানে এইখিনি খালি জায়গা বনিলে না তো তাত অয়েল সয়েল তোমাৰকে প্লান্ট বিলাকে স্টোৰ কৰি ৰাখিব পাৰে ফাংচন স্টোৰ এণ্ড সিক্ৰেট সেকেন্ডাৰী মেটাবলাইটস এজ সয়েলছ এণ্ড ৰেজিনছ গম পালো প্ৰভাইড মেকানিক্যাল প্ৰভাইড প্ৰটেকশন এগেইনষ্ট হাৰ্বিভৰছ এণ্ড পেথোজেনছ লিথোসিস্ট লিথোসিসৰ কাম কি ক্যালসিয়াম কাৰ্বনেট স্টোৰ কৰা আৰু যেতিয়া ক্যালসিয়াম কাৰ্বনেট লিথোসিস বিলাকে স্টোৰ কৰে ইয়াক আমি সিস্টোলিড বুলি কওঁ স্ট্ৰাকচাৰ দিস সেলস are often large and are part of the epidermis or subepidermal layers the cystolith is attached to the cell wall by stalk like structure function কি মেকানিক্যাল সাপোর্ট কৰিব প্ৰটেকশন কৰিব ৰেগুলেট ক্যালসিয়াম লেভেলস ইন দা প্লান্ট এটা কথা হল ক্যালসিয়াম বা সিলিকা আমি যে শুনি আছো এইবিলাক কৰ পৰা আহে এইবিলাক তলৰ পৰা আহে সয়েলৰ পৰা আহে হয়নে সয়েলৰ পৰা প্লান্ট বিলাক এবজৰ্ব কৰে আৰু সেই ক্যালসিয়াম হক সিলিকা হক এইবিলাক প্লান্টলে নিজৰ প্ৰটেকশনৰ কাৰণে নিজৰ সুবিধাৰ কাৰণে ইউজ কৰিব পাৰে ওকে এক্সাম্পলস ফাউন্ড ইন লিভস অফ ফাইকাস বানিয়ান এণ্ড ৰাবাৰ প্লান্টস লেটিসিফাৰ্স কি কৰিব লেটেক্স স্টোৰ কৰিব এই মেইন পইণ্ট কিটা খালি মনত ৰাখিবা হাইড্ৰেটত পানী ৰিলিজ কৰি আছে কেভিটিছ অয়েলছ আৰু ৰেচিনছ এইবিলাক থাকিব লেটিসিফাৰ্স লেটেক্স স্টোৰ কৰিব আৰু এটা কি হ'ব লিথোসিস্ট ক্যালসিয়াম কাৰ্বনেট স্টোৰ কৰিব বা হৈ গ'ল কথাবিলাক কথা শেষ ইম্পৰ্টেন্ট এক্সাম্পল কিটা চাই লবা এণ্ড ডান লেটিসিফাৰ্স are specialized cells or tissues that produce and store latex a milky or colored fluid types non articulated articulated চাই লবা ইমান ইম্পৰ্টেন্ট নহয় functions latex protects plants by sealing wounds and deterring herbivores with a toxic or sticky nature in some plants latex has economic importance of course rubber production or latex to bahut important use hoy example ami rubber tree dekhibole Hevia brasiliensis opium poppy Papaver somniferum and milkweed calotropis yat ami dekhibole pao Laticifers or kotha so this was all about your unit 4 I hope unit to পঢ়ি ভাল লাগিলে বুজি পালা বহুত বস্তু নজনা বস্তু গম পালা যদি মই অলপ হলেও তোমালোকক হেল্প কৰিব পাৰিছো তোমালোকৰ নলেজত অলপ হলেও এডিশন কৰিব পাৰিছো দেন অলপ কষ্ট কৰি প্লিজ লাইক দা ভিডিও সাবস্ক্ৰাইব কৰিবা আৰু লগৰ সমনীয়াবিলাকৰ লগতো শেয়াৰ কৰি দিবা আৰু তোমালোকক যদি নোটছ লাগে you can always check my website ohomiyabio.com তাৰ পৰা নোটছ বিলাক ল'ব পাৰা not only for this paper but for all BSc papers. Meet you in the next class with a new unit. Bye bye.